যিদৰে ইংৰাজী শিকোঁতে ইংৰাজীৰ একোটা অৰ্থ শিকাটো প্ৰথমে প্ৰয়োজন হয়, ঠিক তেনেকৈ হিন্দী শিকোঁতেও হিন্দীৰ কঠিন শব্দৰ অৰ্থবিলাকো জনাটো প্ৰয়োজন। গতিকে আজিৰ ভিডিঅ'ত মই তোমালোকক হিন্দীৰ কিছুমান শব্দ দিছোঁ আৰু সেই শব্দ অৰ্থবোৰ দিছোঁ, লগতে আকৌ তাৰ এটা দুটাকৈ বাক্য বনাই তোমালোকক শিকাই দিছোঁ। গতিকে আজিৰ ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে, সকলোৱে মনোযোগেৰে চাবা। এতিয়া চোৱা ভিডিঅ'টো। আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। এটা শব্দ দিছোঁ চোৱা, অন্তিম। ইয়াৰ হিন্দী অৰ্থ কি হ'ব জানানে? ইয়াৰ হিন্দী অৰ্থ হ'ব আখিৰি। ধৰো অসমীয়াত এটা বাক্য লওঁ, তাৰপিছত তোমালোকক বুজাই দি আছোঁ কেনেকৈ কি কোৱা হয়। এয়াই মোৰ অন্তিম আশা আছিল। এয়াই মোৰ অন্তিম আশা আছিল। এই কথাক যদি তোমালোকে হিন্দীত ক'ব বিচাৰা তেন্তে য়েহি মেৰি আখিৰি উম্মিদ থি। য়েহি মেৰি আখিৰি উম্মিদ থি। ইয়াত চোৱা, এয়াই মোৰ অন্তিম মানে য়েহি মেৰি আখিৰি। আশা আছিল মানে উম্মিদ থি বুলি বুজালোঁ দেই। এয়াই মোৰ অন্তিম আশা আছিল মানে য়েহি মেৰি আখিৰি উম্মিদ থি, এইদৰে কোৱা হ'ব। বুজি পালানে? এতিয়া চোৱা, আকৌ এটা বাক্য দি তোমালোকক বুজাই দি আছোঁ আখিৰি কথাটোৰ অৰ্থ। অন্তিম কাললৈ মই তোমাৰ লগত থাকিম। যদি এইদৰে কাৰোবাক ক'ব বিচাৰা অন্তিম কাললৈ মই তোমাৰ লগত থাকিম তেন্তে আখিৰি সাঁচ তক মে তোমাৰি সাথ ৰহুংগা, এইদৰে ক'ব লাগিব। ইয়াত চোৱা, অন্তিম কাললৈ মানে আখিৰি সাঁচ তক। তোমালোকে নিশ্চয় শুনি পাইছা চাগে। লগত থাকিম মানে সাথ ৰহুংগা। অন্তিম কাললৈ মই তোমাৰ লগত থাকিম মানে আখিৰি সাঁচ তক মে তোমাৰি সাথ ৰহুংগা, এইদৰে ক'ব লাগিব। পাৰিবানে সকলোৱে? আশা কৰোঁ নিশ্চয় পাৰিবা। এতিয়া চোৱা, আকৌ এটাত বুজাই আছোঁ। তোমাৰ অন্তিম ইচ্ছা কি কোৱা, বা তোমাৰ শেষ আশা কি কোৱা। এই দুটা বাক্যৰ হিন্দীত এটাই হ'ব, তোমাৰি আখিৰি ইচ্ছা কিয়া হে বলো, এইদৰে আমি ক'ব পাৰিম হিন্দীতে। বুজি পালানে? তোমাৰ অন্তিম ইচ্ছা মানে তোমাৰ শেষ আশা মানে তোমাৰি আখিৰি ইচ্ছা বুলি কোৱা হয়। বুজি পালানে কথাটো? এই অসমীয়া তোমাৰ অন্তিম ইচ্ছা কি কোৱা আৰু তোমাৰ শেষ আশা কি কোৱা মানে তোমাৰি আখিৰি ইচ্ছা কিয়া হে, হিন্দীত এটাই কথা। আকৌ এটা শব্দ লৈছোঁ চোৱা, অৱশেষত। ইয়াৰ হিন্দী অৰ্থ কি হ'ব জানানে? ইয়াৰ হিন্দী অৰ্থ হ'ব আখিৰ। আখিৰি বেলেগ আৰু আখিৰ বেলেগ দেই। এতিয়া ধৰো অসমীয়াত বাক্য এটা লওঁ যে, তোমালোকক বাক্যৰে মই বুজাই দি আছোঁ। অৱশেষত তুমি তাৰ লগতেই বিয়া কৰিলা। এইদৰে যদি কাৰোবাক ক'ব খোজা অৱশেষত তুমি তাৰ লগতেই বিয়া কৰিলা তেন্তে হিন্দীত আখিৰ মে তুমনে উসছে হি শাদী কৰ হি লিয়া, এইদৰে ক'ব লাগিব। বুজি পালানে? অৱশেষত তুমি মানে আখিৰ তুমনে, তাৰ লগত বিয়া কৰিলা মানে উসছে শাদী কৰ হি লিয়া। অৱশেষত তুমি তাৰ লগতেই বিয়া কৰিলা। আখিৰ তুমনে উসছে শাদী কৰ হি লিয়া, এইদৰে ক'ব লাগিব। বুজি পালানে কথাটো আখিৰ শব্দটোৰ অৰ্থ? তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ। অৱশেষত তাই কথাটো মানিয়েই ল'লে। যদি এইদৰে কাৰোবাক হিন্দীতে ক'ব বিচাৰা আখিৰ মে উছনে বাত কো মান হি লিয়া, এইদৰে ক'ব লাগিব। বুজি পালানে? ইয়াত চোৱা, অৱশেষত তাই মানে আখিৰ মে উছনে, মানিয়েই ল'লে মানে মান হি লিয়া। অৱশেষত তাই কথাটো মানিয়েই ল'লে মানে আখিৰ মে উছনে বাত কো মান হি লিয়া, এইদৰে ক'ব লাগিব হিন্দীত। বুজি পালানে কথাটো? বুজি পালানে আখিৰ কেনেকৈ কোৱা হয়, ব্যৱহাৰ কৰা হয়? আকৌ এটা দিছোঁ চোৱা, প্ৰায় বা কাষত। এই দুটা শব্দৰ হিন্দী অৰ্থ এটাই হ'ব, যেনে কৰিব। বুজি পালানে? যেনে ধৰো আমি অসমীয়াত বাক্য এটা লওঁ, এই বাক্যৰ দ্বাৰা তোমালোকক বুজাই দি আছোঁ। প্ৰায় 2 ঘণ্টাৰ পিছত সি আহিল। প্ৰায় 2 ঘণ্টাৰ পিছত সি আহিল। এইদৰে যদি কাৰোবাক ক'ব বিচাৰা করিব 2 ঘণ্টে কে বাদ ও আয়া। বুজি পালানে কথাটো? ইয়াত চোৱা, প্ৰায় 2 ঘণ্টাৰ পিছত মানে করিব 2 ঘণ্টে কে বাদ। সি আহিল মানে ও আয়া। প্ৰায় 2 ঘণ্টাৰ পিছত সি আহিল মানে করিব 2 ঘণ্টে বাদ ও আয়া, এইদৰে ক'ব লাগিব। ইয়াত কে শব্দটো লগত দিব পাৰিবা দেই, 2 ঘণ্টে কে বাদ কেটো দিব পাৰিবা দেই। তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ। মই বাইদেউৰ কাষত থাকিব খোজো। ইয়াত চোৱা, কাষত সোমাই দিছোঁ বাক্যত দেই। চোৱা, মে দিদি কে করিব ৰহনা চাহতা হুঁ। বুজি পালানে কেনেকৈ করিব শব্দটোৱে কাষত আৰু হেৰি বুজায়। বাইদেউৰ কাষত মানে দিদিকে করিব, থাকিব খোজো মানে ৰহনা চাহতা হুঁ।
মই বাইদেউৰ কাষত থাকিব খোজো মানে मैं दीदी के करीब रहना चाहता हूँ বুজি পালানে কথাটো তাৰপিছত চোৱা মই আকৌ এতিয়া দুটা শব্দ বাক্যৰে বুজাই দি আছো দেই চোৱা প্ৰায় 10 জন তাত আছিল কিবা এটা কথা মানুহ আৰু প্ৰায় 10 জন তাত আছিল এই কথাৰ যদি আমি হিন্দীত ক'ব বিচাৰো তেন্তে কেনেকৈ কম करीब 10 লোক অহা থে বুজি পালানে আকৌ 2 নম্বৰটো চোৱা তেওঁ মোৰ অতি ওচৰৰ মানে হিন্দীত वो मेरे बहुत करीब है এতিয়া বুজি পালানে কথাটো প্ৰায় আৰু কাষত এই দুটা শব্দৰ কি বুজালো হিন্দীত করিব বুজোৱা হ'ল অতি ওচৰৰ মানে বহুত করিব এতিয়া চোৱা আকৌ এটা দিছো আকোৱালি বা হাৱতি ধৰা এই দুটা শব্দৰ হিন্দী অৰ্থ হ'ব এটাই চিপট চিপট শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা চাগে হিন্দীত এটা ধৰো অসমীয়াত বাক্য এটাৰে মই বুজাই দিওঁ তোমালোকক চোৱা এটা বাক্য দিছো ভয়তে লৰাটোৱে মাকক হাৱতি ধৰিলে এই কথাষাৰক যদি হিন্দীত ক'ব বিচাৰা তেন্তে डर के मारे बच्चे माँ से चिपट गया বুজিব পাৰিলানে ভয়তে মানে डर के मारे বুলি কোৱা হ'ল হিন্দীত লৰাটোৱে মাকক মানে মা বচ্চে से হাৱতি ধৰিলে মানে চিপট গয়া ভয়তে লৰাটোৱে মাকক হাৱতি ধৰিলে মানে डर के मारे बच्चे माँ से चिपट गया এইদৰে কোৱা হয় বুজিব পাৰিলানে ইয়াৰ পিছত চোৱা আকৌ এটা বাক্যৰে বুজাই দি আছো হি দেউতাকক হাৱতি ধৰি কান্দিবলৈ ধৰিলে হি দেউতাকক হাৱতি ধৰি কান্দিবলৈ ধৰিলে মানে হিন্দীতে ওহ পাপা से चिपट कर रोने लगा ওহ পাপা से चिपट कर रोने लगा হি দেউতাকক মানে হি ওহ পাপা से হাৱতি ধৰি মানে চিপট কৰ কান্দিবলৈ ধৰিলে মানে ৰোনে লগা হি দেউতাকক হাৱতি ধৰি কান্দিবলৈ ধৰিলে মানে ওহ পাপা से चिपट कर रोने लगा এইদৰে কোৱা হয় বুজিব পাৰিলানে এতিয়া আমি অসমীয়াত আকোৱালি আৰু হাৱতি ধৰাকে হিন্দীত চিপট বুলি কোৱা হয় যেনে আকৌ এটা উদাহৰণ দিছো মাকে তাইক হাৱতি ধৰিলে মানে माने उसे चिपट लिया এইদৰে কোৱা হয় বুজি পালানে মাকে তাইক মানে माने उसे হাৱতি ধৰিলে মানে চিপট গয়া দেই মাকে তাইক হাৱতি ধৰিলে মানে माने उसे चिपट लिया এতিয়া বুজিব পাৰিলানে কথাটো এতিয়া কিন্তু চিপটৰ আকৌ এটা বেলেগ এটা আছে মই বুজাই দিছো কিন্তু চোৱা আঠা লগোৱা বা কিবা এটা বস্তু লগাই দিয়া সেই কথাটোক আমি হিন্দীত কেনেকৈ ক'ম চিপক আগত কৈছো চিপট এতিয়া দিছো চিপক যেনে ধৰো এতিয়া অসমীয়াত বাক্য এটা লও তাকে মই বাক্যৰে বুজাই দি আছো চোৱা 10 টকা নোটখন বেৰত লগাই দিলো এই কথাক যদি আমি হিন্দীত কেনেকৈ ক'ম যদি ক'ব বিচাৰো 10 रुपये नोट को दीवार पर चिपका दिया हूँ কথাটো বুজি পালানে চিপক মানে চিপকা দিয়া हूँ 10 टका নোটখন মানে 10 रुपये नोट को बेरत लगाई दिलु माने दीवार पर चिपका दिया हूँ 10 टका নোটখন बेरत लगाई दिलु माने 10 रुपये नोट को दीवार पर चिपका दिया हूँ এইদৰে ক'ব লাগিব বুজি পালানে চিপকৰ অৰ্থ কেনেকৈ ব্যৱহাৰ কৰা হয় কেনে ক্ষেত্ৰত তাকে বুজালো দেই আকৌ এটা বাক্য দি আছো চোৱা তুমি তাকে লাগি ধৰিছা কিয় তুমি তাকে লাগি ধৰিছা কিয় মানে খামুচি জোৰকে ধৰা তাকে কোৱা হয় দেই যেনে तुम मुझसे चिपक गए क्यों हो এইদৰে কোৱা হয় तुम मुझसे चिपक गए क्यों তুমি তাক মানে तुम मुझसे লাগি ধৰিছা কিয় মানে चिपक गए क्यों বুজি পালানে কথাটো কিবা শিকিব পাৰিছানে আজি ভিডিঅ' পৰা যদি কিবা শিকিব পাৰিছা তেতিয়াহ'লে ভিডিঅ'টো লাইক দিবা আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ আকৌ বহুত কথা শিকিবলৈ পাবা গতিকে আজি বেছি দেৰি নকৰো ইমানতে সামৰো বাই বাই